ছাত্ৰীসকল, আজি আমি তোমালোকৰ লগত আলোচনা কৰিম 10মান শ্ৰেণীৰ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা বিষয় বিজ্ঞান পাঠ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা অধ্যায় হৈছে হল্ল। গতিকে এইটো আমাৰ বিজ্ঞানৰ অন্তিম অধ্যায়। ইয়াৰে আগৰ আটাইবোৰ অধ্যায়ৰ কাৰণে মই ছেপাৰেট ভিডিঅ' বনাই দিছোঁ তোমালোকক। প্ৰতিটো ভিডিঅ'ৰ কাৰণে প্ৰতিটো ছেপাৰেট ভিডিঅ' বনাই দিছোঁ। প্ৰতিটো লেচনৰ কাৰণে প্ৰতিটো ছেপাৰেট ভিডিঅ'। গতিকে তোমালোকে প্লেলিষ্টত গৈ একফালৰ পৰা গোটেইখিনি চাই ল'বা। ধুনীয়াকৈ নোটছ দিয়া আছে, ইম্পৰ্টেণ্ট MCQ দিয়া আছে আৰু ভেৰি শ্বৰ্ট টাইপ কুৱেশ্যন দিয়া আছে, লগতে প্ৰশ্নাৱলী আৰু মাজৰ অতিৰিক্ত কুৱেশ্যনবোৰো দিয়া আছে। গতিকে তোমালোকে গোটেইখিনি চাই ল'বা। আজি এইটো লেচনৰো যিখিনি মাজত কুৱেশ্যন আছে, যিখিনি ইম্পৰ্টেণ্ট MCQ আছে, ভেৰি শ্বৰ্ট টাইপ কুৱেশ্যন আছে, লগতে প্ৰশ্নাৱলীৰ কুৱেশ্যন যিখিনি আছে গোটেইখিনি আলোচনা কৰিম। গতিকে ব'লা আমি কুৱেশ্যনলৈ আগবাঢ়োঁ। চোৱা, 269 পেজৰ প্ৰশ্নাৱলীত দিয়া আছে, নম্বৰত দিয়া আছে পৰিৱেশ হিতৈষী হ'বলৈ তোমাৰ কি কি অভ্যাস পৰিৱৰ্তন কৰিব পাৰিবা। চোৱা, নিশ্চয় মই চিয়াহীটো চেঞ্জ কৰিলোঁ। ইয়াৰ এনচাৰটো হ'ব পৰিৱেশ হিতৈষী হ'বলৈ তলত দিয়া অভ্যাস গঢ়ি তুলিব লাগিব। 1 নম্বৰত দিছে য'তে ত'তে আৱৰ্জনা পেলাব নালাগে। 2 নম্বৰত ব্যৱহাৰ নকৰা অৱস্থাত বিজুলী বাতি পাংখা আদি বন্ধ কৰি ৰাখিব লাগে। 3 নম্বৰত দিয়া আছে খাদ্য অপচয় কৰিব নালাগে। আৰু D প্লাষ্টিকৰ মোনা ব্যৱহাৰ কৰিব নালাগে। এইকেইটাই হৈছে আমাৰ কি পৰিৱেশ হিতৈষী হ'বলৈ যিখিনি আমি অভ্যাস গঢ়ি তুলিব লাগে, সেই অভ্যাস 4টা। তাৰে পিছৰ প্ৰশ্নটো চোৱা, খন্তেকীয়া উদ্দেশ্যৰে সম্পদ আহৰণ কৰাৰ সুবিধা কি কি হ'ব পাৰে। আনচাৰটো চোৱা, খন্তেকীয়া উদ্দেশ্যৰে আহৰণ কৰা সম্পদে বৃহৎ সংখ্যক জনসংখ্যাৰ চাহিদা পূৰণ কৰিব পাৰি। এইদৰে আহৰণ কৰা সম্পদে ঔদ্যোগিক আৰু অৰ্থনৈতিক উন্নয়নৰ লগতে পৰিৱেশৰ সংৰক্ষণ কৰিব পাৰে। খন্তেকীয়া সম্পদ আহৰণে অধিক লাভালাভ দিব পাৰে। গতিকে তাৰে পিছৰ প্ৰশ্নটো চোৱা, সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পাৰ্থক্য কৰিবা। আনচাৰটো চোৱা, কুৱেশ্যনটো বাৰে পঢ়িবা প্লিজ। খন্তেকীয়া উদ্দেশ্যৰে আহৰণ কৰা সম্পদে বৰ্তমান প্ৰজন্মক লাভান্বিত কৰে যদিও পৰৱৰ্তী প্ৰজন্মৰ বাবে প্ৰয়োজনীয় সম্পদৰ নাটনি কৰে। আনহাতে দীৰ্ঘম্যাদী ব্যৱহাৰে বৰ্তমানৰ প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবেও সম্পদ সংৰক্ষণৰ ব্যৱস্থা ৰাখে। তাৰে পিছৰ 4 নম্বৰ প্ৰশ্নটো চোৱা, সম্পদসমূহৰ সমভাৱে বিতৰণ হ'ব লাগে বুলি কিয় ভাবা। আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি কি শক্তিয়ে কাম কৰিছে। কুৱেশ্যনটো ভালদৰে পঢ়ি ল'বা, তাৰপিছত এনচাৰ কৰিবা। তোমালোকে বহী আৰু কলম হাতত লৈ মোবাইলটো অ'পেন কৰি তাৰপিছত ষ্টাৰ্ট কৰিবা। কুৱেশ্যনখিনি গোটেইখিনি বহীত তুলি ল'বা, মোবাইল চাই মুখস্থ নহয়। সম্পদৰ সমতা বিতৰণে প্ৰতিজন মানুহক সম্পদৰ পৰা নিজৰ অংশ লাভ কৰিবলৈ সক্ষম কৰে আৰু সকলো জীৱনৰ বাবে মৌলিক প্ৰয়োজনীয়তা যেনে খাদ্য, পানী, আশ্ৰয় ইত্যাদি থকাটো নিশ্চিত কৰে। আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কাম কৰা শক্তিসমূহৰ ভিতৰত আছে 1 নম্বৰত আছে প্লিজ সম্পদৰ আঞ্চলিক বিতৰণ যেনে মাটি আৰু খনিজ পদাৰ্থ। 2 নম্বৰত আছে কিছুমান মাটিৰ দুৰ্নীতি আৰু লোভ। 3 নম্বৰত দিয়া আছে ধনী আৰু দুখীয়াৰ মাজত সম্পদৰ সমান বিতৰণ। গতিকে তাৰে পিছৰ প্ৰশ্নটো চোৱা, কি আছে বন আৰু বন্যপ্ৰাণীসমূহক কিয় সংৰক্ষণ কৰিব লাগে। আনচাৰত চোৱা, বন আৰু বন্যপ্ৰাণী সংৰক্ষণে তলত দিয়া ধৰণে সহায় কৰে। 1 নম্বৰ, বন আৰু বন্যপ্ৰাণীয়ে হৈছে জৈৱ বৈচিত্ৰ্য
তা আৰু জৈৱ বৈচিত্ৰ্য অটুট ৰাখি পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতা ৰক্ষা কৰে, হয়নে? তাৰ পিছৰ পইণ্টটো চোৱা, বৰষুণ বৃদ্ধি আৰু জলবায়ু স্বাভাৱিক কৰি ৰখাত সহায় কৰে। চি নম্বৰটোত চোৱা, মানুহ আৰু আন প্ৰাণীৰ খাদ্য আৰু আশ্ৰয়স্থল যোগানত সহায় কৰে। ডিত চোৱা, বিয়োজনৰ পিছত ভূমিত পুষ্টি যোগানৰ ক্ষেত্ৰত সহায় কৰে। আৰু ই নম্বৰত চোৱা, ৰাষ্ট্ৰীয় অৰ্থনৈতিক আৰু সামাজিক বিকাশ সুনিশ্চিত কৰাত সহায় কৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, যে বনাঞ্চল সংৰক্ষণ সম্পৰ্কে মতামত আগবঢ়োৱা। এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। বনাঞ্চল সংৰক্ষণ অকল চৰকাৰৰে দায়িত্ব নহয়, জনসাধাৰণৰ সহযোগ অবিহনে বনাঞ্চল সংৰক্ষণ সম্ভৱ নহয়। বহুতো জনগোষ্ঠীৰ লোকৰ জীৱন বনাঞ্চলতে প্ৰধানকৈ নিৰ্ভৰশীল। সেয়ে তেনে লোকৰ আৰ্থ-সামাজিক তথা সাংস্কৃতিক দিশ বৰ্তাই ৰাখিবলৈ বনাঞ্চলক সুৰক্ষিত কৰিবই লাগিব। বনাঞ্চল সংৰক্ষণৰ বাবে প্ৰথম মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব। বনাঞ্চল যে পাৰিপাৰ্শ্বিক পৰিৱেশ সন্তুলন কৰি ৰখাত অপৰিহাৰ্য, সেয়া প্ৰত্যেকজন লোকে অনুধাৱন কৰি বনাঞ্চল ধ্বংস ৰোধ কৰি গছপুলি ৰোপণ কৰিব লাগিব। গছ অবিহনে বন্যপ্ৰাণীৰ জীৱনলৈ ভয়ংকৰ সংকট নামি আহিব। বনাঞ্চল সুৰক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ বাহিৰে NGOবোৰে ক্ৰমে শোভাযাত্ৰা, চাইকেল ৰেলী, বাটৰ নাট আদিৰ দ্বাৰা জনসাধাৰণৰ প্ৰকৃতি সুৰক্ষাৰ বাৰ্তা দিব পাৰি। গতিকে বুজি পাইছা। তাৰে পিছত প্ৰশ্নাৱলী 276 পেজৰ প্ৰশ্নাৱলীত আছে, চোৱা, তোমালোকৰ অঞ্চলত থকা পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতি বা ব্যৱস্থাপনাবোৰ বিচাৰি উলিওৱা। পুখুৰী, সৰু সৰু খাল-বিল খান্দি পানীৰ সংৰক্ষণ নিৰ্মাণ কৰি বৰষুণৰ পানী সংৰক্ষণ কৰা হয়। তাৰে পিছৰ প্ৰশ্নটো চোৱা, পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰৰ মাজত তুলনা কৰা। ইম্পৰ্টেণ্ট কুৱেশ্যন। চোৱা, পাহাৰীয়া অঞ্চলত নদীবোৰত বান্ধ দি পাইপৰ সহায়েৰে পানী সমতল অঞ্চললৈ নিয়া হয়। এইবোৰ অঞ্চলত পানী সংৰক্ষক বনাই বৰষুণৰ পানী সঞ্চয় কৰে। সমতল অঞ্চলত বৰষুণৰ পানী নদীৰ কৃত্ৰিম হ্ৰদ, নিজৰা আদিৰ পৰা নামি পানী ব্যৱহাৰ কৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা, তোমালোকৰ স্থানীয় অঞ্চলৰ পানীৰ উৎসবোৰ বিচাৰি উলিওৱা। সকলো মানুহ বাস কৰা এই অঞ্চলত পানীৰ প্ৰচুৰ পৰিমাণ পায়নে? চোৱা, আমাৰ অঞ্চলত থকা পানীৰ উৎসবোৰ হ'ল বিল, নদ-নদী, পুখুৰী, দমকল, জান-জুৰি আদি। ইয়াৰোপৰি চৰকাৰী পানী যোগান বিভাগেও সময়ে সময়ে পানী যোগান ধৰে। খৰালি কালত পানীৰ কিছুমান নাটনি হয়, সেই সময়ত সকলো পানী প্ৰচুৰ পৰিমাণে প্ৰয়োজনীয় পানী নাপায়। তাৰপিছত অনুশীলনৰ প্ৰশ্ন চোৱা, পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনক কেনেদৰে পৰামৰ্শ আগবঢ়াবা? চোৱা, আগবঢ়োৱা পৰামৰ্শবোৰ হৈছে ইয়াতে চোৱা। 1 নম্বৰত, পুৰণি বাল্বৰ ঠাইত CFL ব্যৱহাৰ কৰা। 2 নম্বৰত, প্ৰয়োজনত গেছ বা বৈদ্যুতিক শক্তিৰ বিপৰীতে সৌৰ শক্তিৰ ব্যৱহাৰ কৰা। C, প্লাষ্টিকৰ সামগ্ৰী পুনৰাৱৰ্তন কৰি ব্যৱহাৰ কৰা। আৰু D হৈছে পুনৰ ব্যৱহাৰৰ যোগ্য আচবাব ব্যৱহাৰ কৰা। 2 নম্বৰ প্ৰশ্নটো চোৱা, পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তোমালোকৰ বিদ্যালয়ত কেনেধৰণৰ পৰামৰ্শ দিবা? যিবিলাক পৰামৰ্শ দিম সেইবোৰ পৰামৰ্শ হৈছে, বৰষুণৰ পানী সংৰক্ষণৰ ওপৰত গুৰুত্ব, পানী আৰু বিদ্যুতৰ অপচয় ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ, সৌৰ শক্তিৰ ব্যৱহাৰ আৰু বিদ্যালয় চৌহদৰ বৃক্ষৰোপণ।
তাৰে পিছৰ প্ৰশ্নটো, এটা অধ্যয়নত আমি দেখিলোঁ বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ 4টা অংশীদাৰ আছে। এইবোৰৰ ভিতৰত কোনটো অংশীদাৰৰ বন সম্পদ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত ল'ব পৰা কৃতিত্ব থাকিব লাগিব? তুমি কিয় তেনেকৈ ভাবা? এনচাৰটোত চোৱা, বন্যপ্ৰাণী আৰু বনাঞ্চলৰ 4টা অংশীদাৰ হ'ল স্থানীয় লোক, এটা হৈছে বন বিভাগ, উদ্যোগপতি আৰু বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ সচেতন লোক। যিসকল লোক বনাঞ্চলৰ প্ৰতি কাষৰীয়া অঞ্চলত বাস কৰে, সেইসকল লোকে বন্য আইন মানি চলা উচিত। এই সকলোকে সেই অঞ্চলৰ হাবিত থকা জীৱ-জন্তুৰ আচৰণ আৰু অৱলম্বন, গছ-গছনিৰ অৱস্থানৰ বিষয়ে জ্ঞাত। গতিকে এইসকল লোকক বনাঞ্চল সুৰক্ষাৰ দায়িত্ব অৰ্পণ কৰিলে এই সম্পদবোৰ সুৰক্ষিত হৈ থাকিব। তাৰে পিছৰ প্ৰশ্নটো চোৱা, তলৰ সম্পদসমূহৰ ওপৰত এজন সাধাৰণ ব্যক্তি হিচাপে কেনেধৰণৰ ব্যৱস্থাপনাৰ দায়িত্ব ল'বা? 1 নম্বৰত হৈছে, এইকেইটা ইম্পৰ্টেণ্ট দেই। 1 নম্বৰত হৈছে বন আৰু বন্যপ্ৰাণী, বিত হৈছে জল সম্পদ, চিত হৈছে কয়লা আৰু পেট্ৰলিয়াম। এইটো চিটো বেছি ইম্পৰ্টেণ্ট। গতিকে চোৱা, এই নম্বৰটো কি? বন আৰু বন্যপ্ৰাণী। ইয়াৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ওপৰত মই গুৰুত্ব প্ৰদান কৰিম। অন্যায়ভাৱে গছ-গছনি কটা বন্ধ কৰাৰ ব্যৱস্থা ল'ম। বন্য আৰু বন্যপ্ৰাণীক সুৰক্ষা কৰিম। আকৌ জলসম্পদৰ বিষয়ে চোৱা, ব্যৱহাৰ নকৰা সময়ত পানীৰ টেপ বন্ধ কৰি ৰাখিম। কেৱল খোৱাৰ উপযোগী পানীহে ব্যৱহাৰ কৰিম। চি নম্বৰত, জলসম্পদৰ বিষয়ে মানুহৰ মাজত সজাগতা আনিম আৰু জল প্ৰদূষণৰ ভয়াৱহতা মানুহৰ মাজত প্ৰচাৰ কৰিম। তাৰে পিছৰ চি নম্বৰটো আছিল কয়লা আৰু পেট্ৰলিয়াম। ইয়াৰ বিষয়ে চোৱা, বিদ্যুৎ ৰাহি কৰিবলৈ CFL ব্যৱহাৰ কৰিম। অপ্ৰয়োজনীয় বৈদ্যুতিক সামগ্ৰী ব্যৱহাৰ নকৰোঁ আৰু কয়লা আৰু পেট্ৰলিয়ামৰ সলনি সৌৰ শক্তি আৰু বায়ুশক্তি ব্যৱহাৰ কৰিম। যান-বাহনত CNG ব্যৱহাৰ কৰিম। একেটাই আছিল আমাৰ 4 নম্বৰৰ এনচাৰ। তাৰপিছত 5 নম্বৰটোত চোৱা, তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা? কি বুলি কৈছে যে তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা? চোৱা, প্ৰাকৃতিক সম্পদ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আমি পালন কৰিব লাগে কিছুমান পদ্ধতি হ'ল, ইন্ধন ব্যৱহৃত পৰিবহণৰ বিকল্প যেনে চাইকেল আৰু ৰাজহুৱা পৰিবহণ ব্যৱহাৰ, পানীৰ বিবেচনাপূৰ্ণ ব্যৱহাৰ আৰু অপচয় পৰিহাৰ কৰা, প্ৰাকৃতিক সম্পদৰ চাহিদা হ্ৰাস কৰিবলৈ পুনৰ ব্যৱহাৰৰ সামগ্ৰী যেনে পুনৰ ব্যৱহৃত কাগজ আৰু বটলৰ ব্যৱহাৰ, বৈদ্যুতিক হিটাৰৰ পৰিৱৰ্তে সৌৰ শক্তিৰ পানী গৰম কৰা যন্ত্ৰৰ ব্যৱহাৰ কৰি নৱীকৰণযোগ্য সম্পদৰ প্ৰসাৰ কৰা। তাৰপিছত অতিৰিক্ত কেইটামান মই প্ৰশ্ন উত্তৰ দি দিছোঁ। চোৱা, বৃহৎ নদী বান্ধ নিৰ্মাণৰ ক্ষেত্ৰত থকা 3টা সমস্যা উল্লেখ কৰা। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। বৃহৎ নদী বান্ধ নিৰ্মাণৰ ক্ষেত্ৰত কিছুমান সমস্যাই দেখা দিয়ে, যেনে 1 নম্বৰত পৰিৱেশৰ প্ৰাকৃতিক ভাৰসাম্যতা বিনষ্ট হোৱাৰ সম্ভাৱনা থাকে। কৃত্ৰিম বান্ধৰ ফলত জলসম্পদৰ অসম বিতৰণ হোৱাৰ বাবে বনভূমিৰ প্ৰতি ভাবুকি সৃষ্টি হ'ব পাৰে। নদী বান্ধৰ ফলত কেতিয়াবা স্থানীয় লোকসকলক অন্য স্থানলৈ স্থানান্তৰিত কৰিব লগা হ'ব পাৰে। ফলত বহুত অৰ্থ আৰু সময় অপচয় হয়। 2 নম্বৰ প্ৰশ্নটো চোৱা, পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত হ্ৰাসকৰণ, পুনঃচক্ৰীকৰণ আৰু পুনৰ্ব্যৱহাৰৰ গুৰুত্ব কি লিখা? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। পৰিৱেশ হিতৈষী হ'বলৈ তোমাৰ কি অভ্যাস পৰিৱৰ্তন কৰিব পাৰা? চোৱা, পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত হ্ৰাসকৰণ, পুনঃচক্ৰীকৰণ আৰু পুনৰ্ব্যৱহাৰ আদিৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। যেনে চোৱা, ইয়াতে বহলভাৱে কৈ দিছোঁ। হ্ৰাসকৰণ, প্ৰকৃতিক ক্ষতি কৰিব পৰা বিভিন্ন দ্ৰব্য যেনে প্লাষ্টিকৰ মোনা,
ভঙা কাঁচ, বটল, ৰবৰ জাতীয় বস্তু আদিৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগে। ইয়াৰ বিকল্প সামগ্ৰী যেনে মৰাপাট, মোনা, কপাহী সূতা তৈয়াৰ কৰা বস্তু, মাটিৰ পাত্ৰ আদি ব্যৱহাৰ কৰাৰ বাবে আগ্ৰহী হ'ব লাগে। তাৰে পিছত পুনৰচক্ৰীকৰণ। কিছুমান সামগ্ৰী ব্যৱহাৰৰ উপযোগী হৈ নাথাকিলে সেইবোৰ পুনৰচক্ৰীকৰণ জৰিয়তে কেঁচামালৰ পৰিপূৰক সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব লাগে। উদাহৰণস্বৰূপে কাগজ জাতীয় সামগ্ৰীৰ পুনৰচক্ৰীকৰণ কৰি বাঁহৰ বিকল্প ব্যৱহাৰ কৰিব লাগে। পুনৰ ব্যৱহাৰ চোৱা। কিছুমান সামগ্ৰী পেলাই নিদি পুনৰ ব্যৱহাৰ কৰিব লাগে, যেনে পুৰণি কাপোৰ বা কাপোৰৰ দ্বাৰা পুতলা, বিভিন্ন ধৰণৰ ফুলৰ আৰ্হি, সাধাৰণ ঘৰ সজ্জা আদি তৈয়াৰ কৰিব লাগে। চোৱা, আমি কিয় সম্পদ ব্যৱস্থাপনা কৰিব লাগে? ইম্পৰ্টেণ্ট কুৱেশ্যন। আমি সম্পদৰ উপযুক্ত ব্যৱস্থাপনা কৰিব লাগে কাৰণ সম্পদৰ উপযুক্ত ব্যৱস্থাপনাই প্ৰাকৃতিক ভাৰসাম্যতা অটুট ৰাখে। ২ নম্বৰ, মানুহৰ লগতে অন্যান্য জীৱ আৰু প্ৰাণীৰ প্ৰাকৃতিক সম্পদৰ ওপৰত নিৰ্ভৰশীল। সেয়ে জীৱকুল জীয়াই থাকিবলৈ সম্পদসমূহৰ উপযুক্ত ব্যৱস্থাপনা কৰিব লাগে। ৪ নম্বৰত, প্ৰাকৃতিক সম্পদ সংৰক্ষণে জৈৱ বৈচিত্ৰ্য অক্ষুণ্ণ ৰখাত সহায় কৰে আৰু দেশৰ অৰ্থনৈতিক বুনিয়াদ চলনশীল আৰু শক্তিশালী কৰিবলৈ সম্পদৰ উপযুক্ত ব্যৱস্থাপনা কৰা উচিত। তাৰে পিছৰ প্ৰশ্নটো চোৱা, পানী সঞ্চয়ন মানে কি? ইম্পৰ্টেণ্ট কুৱেশ্যন। বৰষুণৰ পানী জমা কৰি অধিক ব্যৱহাৰৰ বাবে সংৰক্ষণ কৰাকে পানী সঞ্চয়ন বোলে। কি বুলি কৈছে যে বৰষুণৰ পানী জমা কৰি অধিক ব্যৱহাৰৰ বাবে সংৰক্ষণ কৰাকে পানী সঞ্চয়ন বুলি। পাহাৰীয়া অঞ্চল বা সমতল অঞ্চল বা মালভূমি অঞ্চলত পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰৰ মাজত তুলনা কৰা। চোৱা, পাহাৰীয়া অঞ্চলত নদীবোৰৰ বান্ধ দি পাইপৰ সহায়েৰে অন্য অঞ্চললৈ পানী যোগান ধৰা। সমতল অঞ্চলত পুখুৰীৰ, খাল-বিল, নদ-নদী আদিৰ পানী সঞ্চয় কৰা হয় আৰু মালভূমি অঞ্চলত বৰষুণৰ পানী কৃত্ৰিম হ্ৰদ, নিজৰা আদিত সঞ্চয় কৰা হয়। গতিকে আজি আমাৰ লং কুৱেশ্যনখিনি গ'ল। এতিয়া আমি ইম্পৰ্টেণ্ট MCQ লৈ আগবাঢ়ো। চোৱা, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভিডিঅ'টো অলপ লং হ'লেও তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ এদিনতে চাই শেষ কৰিবা আৰু কপিত উঠাই ল'বা আৰু সদায় সদায় ভিডিঅ' চাই থাকিব নালাগে। যিহেতু মোবাইলৰ পৰা চাই পঢ়িব গ'লে বহুত সময় লাগে, তোমালোকে কপিত উঠাই ল'বা। চোৱা MCQখিনি, তলৰ কোনটো প্ৰাকৃতিক সম্পদ দ্ৰুতগতিত হ্ৰাস পাই আছে? ১ নম্বৰত কৈছে বনাঞ্চল, বিত কৈছে পানী, চিত বতাহ আৰু সৌৰশক্তি। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ, বনাঞ্চল। অপশ্যন এটো শুদ্ধ এনচাৰ, বনাঞ্চল। তাৰে পিছত বি নম্বৰ MCQটো চাবা। ২ নম্বৰ, ৩টা এই প্ৰাকৃতিক সম্পদ সংৰক্ষণত দীৰ্ঘম্যাদী হিচাপে কাৰ্য কৰে। সেই ৩টা ক্ৰমে হ্ৰাসকৰণ, পুনৰ্ব্যৱহাৰ আৰু পুনৰ্বিতৰণ। হ্ৰাসকৰণ, পুনৰ্ব্যৱহাৰ আৰু পুনৰ উৎপাদন। পুনৰ্ব্যৱহাৰ, পুনৰচক্ৰীকৰণ আৰু পুনৰ উৎপাদন। দিত আছে পুনৰ্ব্যৱহাৰ, পুনৰচক্ৰীকৰণ আৰু কি হ্ৰাসকৰণ। গতিকে ডি নম্বৰটোৱে হৈছে আমাৰ এনচাৰ, পুনৰ্ব্যৱহাৰ আৰু পুনৰচক্ৰীকৰণ আৰু হ্ৰাসকৰণ। এইটো MCQ পৰীক্ষাত আহিব পাৰে, ইম্পৰ্টেণ্ট আছে। তাৰে পিছৰটো চোৱা, তলৰ কোনটোৰ দ্বাৰা প্ৰকৃতাৰ্থত বনাঞ্চলৰ সংৰক্ষণ কৰিব পাৰি? উচ্চ পুষ্টিক স্তৰত প্ৰাকৃতিক সুৰক্ষা প্ৰদান কৰি, মাতৃতৃণভোজী প্ৰাণীক সুৰক্ষা প্ৰদান কৰি, মাংসভোজী প্ৰাণীক সুৰক্ষা প্ৰদান কৰি আৰু সকলো ভৌতিক আৰু জৈৱিক উপাদানক সুৰক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰি কম্প্ৰিহেনচিভ আঁচনি। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি, সকলো ভৌতিক আৰু জৈৱিক উপাদানক সুৰক্ষা প্ৰদানৰ বাবে গ্ৰহণ কৰা কম্প্ৰিহেনচিভ আঁচনি। তাৰে পিছৰটো হৈছে চিপকো আন্দোলনৰ প্ৰধান বাৰ্তাটো হ'ল ভেৰি 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 ইম্পৰ্টেণ্ট কুৱেশ্যন। ১ নম্বৰটো হৈছে বনাঞ্চল সংৰক্ষণৰ স্থানীয় সম্প্ৰদায়ক গুৰুত্ব দিব নালাগে। ২ নম্বৰ অপশ্যনত হৈছে বনাঞ্চলৰ সংৰক্ষণত
স্থানীয় সম্প্ৰদায়ক সাঙুৰি ল'ব লাগে, উন্নয়নমূলক কাম কাজৰ বাবে গছ গছনি কাটিব লাগে, আৰু চৰকাৰী সংস্থাই কোনো প্ৰশ্ন নোহোৱাকৈ গছ গছনি ধ্বংস কৰিব পাৰিব। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি, বনাঞ্চলৰ সংৰক্ষণত স্থানীয় সম্প্ৰদায়ক সাঙুৰি ল'ব লাগে। তাৰে পিছত চোৱা, তলৰ কোনটো প্ৰাকৃতিক সম্পদ নহয়? আম গছ, সাপ, বতাহ আৰু কাঠৰ ঘৰ। এইটো চাইহে তোমালোকে গম পাবা, এইটো আহিব পাৰে পৰীক্ষাত। তাৰ পিছৰ প্ৰশ্নটো চোৱা, পশ্চিমবংগৰ আৰাবাৰী বনাঞ্চলত তলৰ কোন প্ৰকাৰৰ গছ যথেষ্ট পৰিমাণে পোৱা যায়? হৈছে সোণাক, শাল, বাঁহ আৰু মেংগ্ৰ'ভ। হৈছে শাল গছ। 7 নম্বৰ MCQটো চোৱা, তলৰ কোনটোৰ কাৰণে ভূগৰ্ভৰ পানীৰ স্তৰ অৱনমিত নহয়? ইয়াতে তোমালোকে গুৰুত্ব দিবা, লাষ্টৰ শব্দটো কি কৈছে, হয় নে নহয় কৈছে, সেইটোত ফ'কাছ কৰিবা। তাপীয় প্ৰকল্প, প্ৰচুৰ পৰিমাণে পানী গ্ৰহণ কৰা উদ্ভিদ, পুনৰ বনানীকৰণ আৰু বনাঞ্চল ধ্বংসকৰণ আৰু বৰষুণৰ পৰিমাণ। ইয়াৰে শুদ্ধ আনচাৰটো হ'ব চি, পুনৰ বনানীকৰণ। তাৰে পিছৰটো ইম্পৰ্টেণ্ট কুৱেশ্যন, বৃহৎ নদীবান্ধ গঠনৰ বিৰোধিতা কৰাৰ প্ৰধান কাৰণ কি? পৰিস্থিতিক, সামাজিক, অৰ্থনৈতিক আৰু ওপৰৰ আটাইকেইটা শুদ্ধ। এইটো হৈছে ডি নম্বৰ অপশ্যন, ওপৰৰ আটাইকেইটা শুদ্ধ। এইটো পৰীক্ষাত আহিব এইবাৰ। তাৰে পিছৰ প্ৰশ্নটো চোৱা, হিমাচল প্ৰদেশত প্ৰচলিত পানী সঞ্চালন পদ্ধতিটো নদী, কলহ, এৰি আৰু তাল। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি, কুলহ। হিমাচল প্ৰদেশত প্ৰচলিত পানী সঞ্চয়ন পদ্ধতিটো কি? নদী, কুলহ, এৰি আৰু তাল। এইটো হৈছে কুলহ, অপশ্যন বি। ইম্পৰ্টেণ্ট কুৱেশ্যন এটা চোৱা, কয়লা আৰু পেট্ৰলিয়ামৰ দহনৰ ফলত উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড, পানী, নাইট্ৰজেন আৰু ছালফাৰ ডাই অক্সাইড, আৰু ওপৰৰ আটাইকেইটা শুদ্ধ। ডি নম্বৰ ওপৰৰ আটাইকেইটা শুদ্ধ। 12 নম্বৰ প্ৰশ্নটো চোৱা, অপৰ্যাপ্ত বায়ুৰ উপস্থিতিত কয়লা আৰু পেট্ৰলিয়াম দহন কৰিলে উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড, কাৰ্বন মনক্সাইড, ছালফাৰ আৰু নাইট্ৰজেনৰ অক্সাইড, আৰু ওপৰৰ আটাইকেইটা শুদ্ধ। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন বি, কাৰ্বন মনক্সাইড। জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা তলৰ কোনটো গেছ বিষাক্ত নহয়? কাৰ্বন মনক্সাইড, ছালফাৰ ডাই অক্সাইড, কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড। ইয়াৰ শুদ্ধ আনচাৰটো হ'ব অপশ্যন চি, অপশ্যন চিটো হ'ব শুদ্ধ আনচাৰ, কাৰ্বন ডাই অক্সাইড, হয়নে? তাৰে পিছৰ প্ৰশ্নটো চোৱা, কয়লা আৰু পেট্ৰলিয়ামৰ ব্যৱহাৰৰ অসুবিধা হ'ল, ইম্পৰ্টেণ্ট কুৱেশ্যন, বায়ু প্ৰদূষণ, গোলকীয় উত্তাপন, ইহঁত ক্ষয়িষ্ণু শক্তিৰ উৎস, আৰু প্ৰাকৃতিক। এইটো চকু মুজি ওপৰৰ আটাইকেইটা শুদ্ধ। তলৰ কোনটো প্ৰাকৃতিক সম্পদ ক্ষয়িষ্ণু? এইটো ইম্পৰ্টেণ্ট, বনাঞ্চল, বন্যপ্ৰাণী, জীৱাশ্ম ইন্ধন আৰু পানী। জীৱাশ্ম ইন্ধন। নেক্সট কুৱেশ্যনটো চোৱা, আচ্ছা আমাৰ MCQখিনি গ'ল, এতিয়া ভেৰি শ্বৰ্ট টাইপ কুৱেশ্যন, যিটো পইণ্ট আমাৰ একদম ইম্পৰ্টেণ্ট। ইয়াৰ পৰা আমাৰ ভালেমান কুৱেশ্যন কমন থাকিব, গতিকে চোৱা তোমালোকে, প্ৰথমটো কুৱেশ্যনেই ইম্পৰ্টেণ্ট হয়, যে গংগা নদীৰ কাৰ্যকৰী আঁচনি প্ৰকল্পটো কেতিয়া স্থাপন কৰা হৈছিল? এইটো হৈছে 1985, এইটো এইবাৰ পৰীক্ষাত আহিব। চোৱা, গংগা নদীৰ কাৰ্যকৰী আঁচনি কিয় স্থাপন কৰা হৈছিল? এইটো হৈছে গংগা নদীৰ পানী অতিকৈ প্ৰদূষিত হোৱাৰ কাৰণে। গংগা নদীৰ পানী অতিকৈ প্ৰদূষিত হোৱাৰ কাৰণে এই আঁচনিটো স্থাপন কৰা হৈছিল। তাৰে পিছত চোৱা, গংগা নদীৰ কাৰ্যকৰী আঁচনি কি?
গংগা নদীৰ পানীক প্ৰদূষণমুক্ত কৰিবলৈ 1985 চনত ভাৰত চৰকাৰে গ্ৰহণ কৰা এটা প্ৰকল্প। 4 নম্বৰটো চোৱা, তোমাৰ ঘৰলৈ যোগান ধৰা পানীৰ pH সহজে পৰীক্ষা কৰিবলৈ তুমি কি আহিলা ব্যৱহাৰ কৰিবা? সাৰ্বজনীন সূচক বা লিটমাছ কাগজ। পৰিৱেশ সুৰক্ষাৰ বাবে 3টা R নীতি কি? হ্ৰাস চোৱা, এটা হৈছে হ্ৰাসকৰণ, পুনৰ চক্ৰীকৰণ আৰু পুনৰ্ব্যৱহাৰ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছৰ কুৱেশ্যনটো চোৱা, পুনৰ্ব্যৱহাৰ পুনৰ চক্ৰীকৰণতকৈ কিয় ভাল? কাৰণ পুনৰ চক্ৰীকৰণ প্ৰক্ৰিয়াত কিছু শক্তিৰ ব্যৱহাৰ হয়। জৈৱ বৈচিত্ৰ্য অঞ্চল কাক বোলে? বনাঞ্চলসমূহক জৈৱ বৈচিত্ৰ্য অঞ্চল বোলে। ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছৰটো চোৱা, বনাঞ্চলৰ মাটিৰ গৰাকী কোন, যিয়ে বনাঞ্চলৰ সম্পদসমূহ নিয়ন্ত্ৰণ কৰে? চৰকাৰৰ বন বিভাগ। 9 নম্বৰ কুৱেশ্যনটো চোৱা, বনাঞ্চলৰ কোনটো অংশীদাৰে বনাঞ্চলৰ উৎপাদিত সামগ্ৰী ব্যৱহাৰ কৰে কিন্তু কোনো ক্ষেত্ৰত বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল নহয়? উদ্যোগপতিসকল। 10 নম্বৰ কুৱেশ্যনটো চোৱা, বনাঞ্চলৰ কোনটো অংশীদাৰে প্ৰকৃতিক ইয়াৰ বিশুদ্ধ ৰূপত সংৰক্ষণ কৰিব খোজে? বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ প্ৰেমীসকল। বনাঞ্চলৰ বৃহৎ অঞ্চল পাইন, শাল আৰু ইউকেলিপ্টাছ এক বৃহৎ অৰণ্যলৈ ৰূপান্তৰিত কৰাৰ অসুবিধা লিখা। ইয়াৰ বাবে প্ৰথমতে বৃহৎ অঞ্চলৰ অৰণ্য ধ্বংস কৰিবলগীয়া হয়। ইয়াৰ ফলত সেই অঞ্চলৰ জৈৱ বৈচিত্ৰ্যতাৰ অৱলুপ্তি ঘটে আৰু স্থানীয় লোকসকলে সেই অৰণ্যৰ পৰা নিজৰ বিভিন্ন প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ অসমৰ্থ হয়। এক বৃক্ষ অৰণ্যৰ 2টা সুবিধা লিখা। উদ্যোগপতিসকলৰ বাবে কোনো নিৰ্দিষ্ট বন সম্পদৰ আহৰণ আৰু বন বিভাগৰ দ্বাৰা ৰাজহ সংগ্ৰহ। বনাঞ্চলৰ উৎপাদিত দ্ৰব্যৰ ওপৰত আধাৰিত 2টা উদ্যোগৰ নাম লিখা। এইটোৱে ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো যে কাঠ আৰু কাগজ। অমৃতা দেৱী বিষ্ণৈৰ স্মৃতিত ভাৰত চৰকাৰে কোনটো পুৰস্কাৰ ঘোষণা কৰিছিল? এইটো হৈছে অমৃত দেৱীৰ বিষ্ণৈ বন্যপ্ৰাণী সংৰক্ষণ বঁটা। এইটো মনত ৰাখিবা, এইটো ইম্পৰ্টেণ্ট হয়। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। বহুতবাৰ পৰীক্ষাত আহিছে আৰু অহাৰ চান্স আছে। 2বিধ জীৱাশ্ম ইন্ধনৰ নাম লিখা। এটা হৈছে কয়লা আৰু পেট্ৰলিয়াম। এইটো MCQ আকাৰত আহিব পাৰে। জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা 2বিধ হানিকাৰক পদাৰ্থৰ উদাহৰণ দিয়া। এটা হৈছে ছালফাৰৰ অক্সাইড, নাইট্ৰজেন অক্সাইড। চোৱা, আৰু কেইটামান আছে অতি চমু প্ৰশ্ন উত্তৰ, একেবাৰে শ্বৰ্ট কুৱেশ্যন, 1 নম্বৰী কুৱেশ্যন। চোৱা, পানীৰ খেতি কি? তাকে মই ভাবি আছোঁ কি বুলি ক'লোঁ। চোৱা, পানীৰ খেতি কি? পানীৰ খেতি হ'ল এনে এক ব্যৱস্থা য'ত বৰষুণৰ পানী সংৰক্ষণ কৰি তাক ভূগৰ্ভস্থ পানীৰ পুনৰুদ্ধাৰৰ বাবে মাটিৰ তললৈ পঠাই দিয়া হয়। তাৰে পিছত জল বিভাজিকা ব্যৱস্থাপনাৰ পৰা ৱাটাৰশ্বেড ব্যৱস্থাপনা কি? জৈৱ পৰৰ উৎপাদনৰ বৃদ্ধিৰ বাবে মাটি আৰু পানী সংৰক্ষণ বিজ্ঞানসন্মত পদ্ধতিকে জল বিভাজিকা ব্যৱস্থাপনা বোলা হয়। তাৰে পিছৰটো হৈছে নদী বান্ধৰ এটা সুবিধা লিখা। নদী বান্ধৰ এটা সুবিধা হ'ল নদী বান্ধসমূহ বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰা হয়। তাৰে পিছৰটো জল বিভাজিকা ব্যৱস্থাপনা বা ৱাটাৰশ্বেড ব্যৱস্থাপনা কি? ওপৰত এবাৰ আলোচনা কৰিছোঁ। গতিকে এইখিনিয়ে আজিৰ কুৱেশ্যন। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চোৱা আৰু বহীত লিখি লোৱা।